আজি অসমীয়া 12 ভাদ আৰু ইংৰাজী 29 আগষ্ট। নমস্কাৰ প্ৰিয় দৰ্শক, স্বাগতম জনাইছোঁ আৰু সুপ্ৰভাত জনাইছোঁ। আৰম্ভ কৰিছোঁ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ। আজিৰ খবৰসমূহৰ মাজত আছে অমিত শ্বাহৰ অসম ভ্ৰমণৰ পৰা গুৱাহাটীৰ বানপানীলৈকে। আজিৰ খবৰসমূহৰ মাজত আছে 500 টকা নোটৰ নতুন নিয়মৰ পৰা এটিকলি দুটিপাতৰ কাহিনীলৈকে। আজিৰ খবৰসমূহৰ মাজত আছে অটো চলোৱা সেই সাহসী মহিলাকেইগৰাকীৰ পৰা 2024 চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিলৈকে। আজিৰ খবৰসমূহৰ মাজত আছে ভাৰত বিশ্বৰ দ্বিতীয় বৃহৎ অৰ্থনীতি হোৱাৰ পৰা বিশ্বৰ প্ৰতিটো প্ৰান্তৰ খবৰলৈকে। আৰম্ভ কৰিছোঁ প্ৰথমটো খবৰ। 28 আৰু 29 আগষ্টত দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ অমিত শ্বাহ। ক'ত, কেতিয়া, কোন সভাত ল'ব অংশ, সবিশেষ জানি লওঁ। কালি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহে। 28 আগষ্ট 2025 বৃহস্পতিবাৰে সন্ধিয়া 7:35 বৰঝাৰ বিমানবন্দৰত উপস্থিত হয়হি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী। BSFৰ এখন বিমানেৰে গুৱাহাটীত উপস্থিত হৈয়ে তেওঁ পোনে পোনে যাব অসম ৰাজ্যিক বিজেপিৰ বশিষ্ঠস্থিত মুখ্য কাৰ্যালয়লৈ। তাতেই কৰ্মকৰ্তাসকলৰ সৈতে এখন সভাত অংশ লৈ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়তে নিশাৰ আহাৰ গ্ৰহণ কৰিব। 29 আগষ্ট পুৱা 11:30 ৰাজভৱন উদ্বোধন কৰিব। দুপৰীয়া খানাপাৰাত NDAৰ পঞ্চায়ত সভা, বিয়লি 3:50 গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকীৰ অনুষ্ঠান আৰু 5:35 দিল্লীলৈ প্ৰত্যাৱৰ্তন কৰিব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰলৈ। কালি অসম কেবিনেটে মাটি ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা প্ৰদান কৰে। এতিয়াৰে পৰা কোনে কাক মাটি বিক্ৰী কৰিব পাৰিব জানি লওক সবিশেষ। একে ধৰ্মৰ মাজত মাটি ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত কোনো নিয়ন্ত্ৰণ নাথাকিব। ভিন্ন ধৰ্মৰ মাজত ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত জিলা আয়ুক্তৰ জৰিয়তে পৰীক্ষা আৰু নিৰীক্ষা কৰা হ'ব। পৰীক্ষাৰ বিষয়সমূহ হ'ল মাটিৰ বৈধতা, ক্ৰেতাৰ ধনৰ উৎস, সামাজিক প্ৰভাৱ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা। শেষত অসম আৰক্ষীৰ বিশেষ শাখাই প্ৰতিবেদন দিব। ৰাজহ বিভাগৰ জৰিয়তে জিলা আয়ুক্তই চূড়ান্ত সিদ্ধান্ত ল'ব পাৰিব। তাৰ পিছতহে আপুনি মাটি ক্ৰয় বা বিক্ৰয় কৰিব পাৰিব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰলৈ। অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ তৰফৰ পৰা বিৰল ৰোগৰ চিকিৎসাৰ সৰ্বোৎকৃষ্ট কেন্দ্ৰস্বৰূপে স্বীকৃতি প্ৰদান কৰা হয়। ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালক ভাৰত চৰকাৰৰ স্বাস্থ্য মন্ত্ৰালয়ৰ তৰফৰ পৰা বিৰল ৰোগৰ চিকিৎসাৰ সৰ্বোৎকৃষ্ট কেন্দ্ৰ হিচাপে স্বীকৃতি দিয়া হৈছে। 1947 চনত প্ৰতিষ্ঠিত এই ঐতিহ্যমণ্ডিত চিকিৎসা মহাবিদ্যালয়খনে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম আৰু ভাৰতৰ 15টা উৎকৃষ্ট কেন্দ্ৰৰ ভিতৰত স্থান লাভ কৰিছে। এতিয়া জন্মগত বিৰল আৰু জটিল ৰোগৰ চিকিৎসাৰ বাবে ৰোগীয়ে বহিৰাজ্যলৈ যোৱাৰ প্ৰয়োজন নহ'ব। হাস্পতালখনৰ 25টা বিভাগৰ জৰিয়তে উন্নত চিকিৎসা সেৱা আগবঢ়োৱা হৈছে আৰু ইতিমধ্যে 1000তকৈ অধিক বিৰল ৰোগৰ পঞ্জীয়ন হৈছে। এই স্বীকৃতিয়ে চিকিৎসক আৰু ৰোগীৰ মাজত আশাৰ সঞ্চাৰ কৰিছে। এতিয়া আমি আহিছোঁ পৰৱৰ্তী খবৰটোলৈ। এইবাৰ গৌৰৱ গগৈৰ অভিযোগ, বিজেপিত কেৱল গৰু চোৰেই নাই, ভূত চোৰো আছে। শিৱসাগৰ জিলা কংগ্ৰেছ কাৰ্যালয়ত অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি গৌৰৱ গগৈয়ে সংবাদমেল সম্বোধন কৰি বিজেপিৰ বিৰুদ্ধে সৰব হোৱা দেখা যায়। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে শিৱসাগৰত এক সংবাদমেলত বিজেপিৰ বিৰুদ্ধে ভূত চোৰৰ অভিযোগ তুলি তীব্ৰ সমালোচনা কৰা দেখা যায়। তেওঁ কয় যে বিজেপিত কেৱল গৰু চোৰেই নহয়, ভূত চোৰো আছে। তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আম্বানী আৰু আদানীৰ স্বাৰ্থত মাটি প্ৰদান কৰা আৰু সিন্ডিকেট চক্ৰৰ পক্ষত কাম কৰাৰ অভিযোগ তুলি কটাক্ষ কৰাও দেখা যায়। গগৈৰ দাবী, অসমৰ উন্নতি হোৱা নাই, কেৱল মুখ্যমন্ত্ৰীৰ পৰিয়ালৰহে উন্নতি হৈছে। তেওঁ শিক্ষা, স্বাস্থ্য আদি ক্ষেত্ৰত অসমৰ পিছপৰা অৱস্থাৰ তথ্য দাঙি ধৰে। 2024 নিৰ্বাচনৰ বাবে বিৰোধীৰ মিত্ৰতাৰ কথা উল্লেখ কৰি তেওঁ ভোট চুৰি ৰোধৰ বাবে বুথ লেভেল এজেণ্ট নিয়োগৰ পৰিকল্পনাৰ কথা জনায়। ইয়াৰ লগতে অখিল গগৈক সংযমী হোৱাৰ আহ্বান জনায় আৰু বিজেপিয়ে অসম আন্দোলনৰ শ্বহীদক অপমান কৰাৰ অভিযোগ তুলি সন্দেহযুক্ত নাগৰিক বিতৰণ সংবিধানৰ গণ্ডিৰ ভিতৰত হ'ব লাগে বুলিও মন্তব্য কৰে। এতিয়া আমি আহিছোঁ পৰৱৰ্তী খবৰটোলৈ।
লক্ষ্য 2024 ৰাজ্যিক বিজেপিৰ কৰ্ণধাৰকে ধৰি 3খন গুৰুত্বপূৰ্ণ সমিতি ঘোষণা শাসকীয় দল বিজেপিয়ে তৈয়াৰ কৰিছে নিৰ্বাচনৰ ৰণনীতি 3খনকৈ কমিটিয়ে নেতৃত্ব দিব 2024 চনৰ নিৰ্বাচনত আহক জানি লওঁ কোন কোন আছে এই সমিতিত অসমৰ শাসকীয় দল ভাৰতীয় জনতা পাৰ্টি চমুকৈ বিজেপি 2024ৰ বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ বাবে 3খন গুৰুত্বপূৰ্ণ সমিতি কৰ্ণধাৰ সমিতি নিৰ্বাচন সমিতি আৰু অনুশাসন সমিতি গঠনৰ ঘোষণা কৰিছে ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাৰ অনুমোদন ক্ৰমে ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ নেতৃত্বত এই সমিতিসমূহ গঠন কৰা হৈছে 21 জন সদস্যৰ কৰ্ণধাৰ সমিতিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ লগতে ৰাজ্যিক নেতা যেনে কামাখ্যা প্ৰসাদ তাছা অশোক ভট্টৰাই ৰেখাৰাণী দাস বড়ো আৰু 3জন বিশেষ আমন্ত্ৰিত সদস্য ৰাজ্যিক প্ৰভাৰী হৰিশ দ্বিবেদী উত্তৰ পূৰ্বাঞ্চলৰ আহ্বায়ক সম্বিত পাত্ৰ আৰু সহ আহ্বায়ক ভি মুৰলীধৰণ অন্তৰ্ভুক্ত 17 জন সদস্যৰ নিৰ্বাচন সমিতিত দিলীপ শইকীয়া হিমন্ত বিশ্ব শৰ্মা সৰ্বানন্দ সোণোৱাল জি আৰ ৰবীন্দ্ৰ ৰাজু পীযুষ হাজৰিকা যোগেন্দ্ৰ মোহন কৌশিক ৰায়ৰ লগতে সাংসদ বিজুলী কলিতা মেধি প্ৰদান বৰুৱা আৰু মহিলা মৰ্চাৰ নীলিমা দেৱীৰ নাম আছে বিশেষ আমন্ত্ৰিত হিচাপে হৰিশ দ্বিবেদী সম্বিত পাত্ৰ আৰু মুৰলীধৰণ আছে 5জনীয়া অনুশাসন সমিতিত অধ্যক্ষ কণাত পুৰকাষ্ঠ সদস্য সচিব পুলক গোহাঁই আৰু সদস্য হিচাপে কুইন ওজা বিজন মহাজন আৰু হিমানী অধিকাৰী অন্তৰ্ভুক্ত ইয়াৰ সমান্তৰালকৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ দুদিনীয়া কাৰ্যসূচীৰ অধীনত তেওঁ আজি গুৱাহাটীত উপস্থিত হৈ বিজেপিৰ কাৰ্যালয়ত কৰ্ণধাৰ সমিতিৰ বৈঠকত অংশগ্ৰহণ কৰিছে 29 আগষ্টত তেওঁ ৰাজভৱন মুকলি কৰিব খানাপাৰাত এনডিএৰ পঞ্চায়ত সন্মিলনত ভাষণ দিব আৰু গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত অংশ ল'ব এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰলৈ অটোৰ চকা নুঘূৰিলে নজ্বলে পাকঘৰৰ চৌকা কেইগৰাকীমান সাহসী মহিলাৰ জীৱনগাথা পুৰুষৰ সমানে ফেৰ মাৰি এইসকল মহিলাই পৰিয়াল পোহপাল দিছে ই ৰিক্সাই গ্ৰাস কৰিবলৈ লোৱা পিংক অটো আৰু একাংশ সাহসী নাৰীৰ সন্দৰ্ভত এক বিশেষ প্ৰতিবেদন বঙাইগাঁৱত 2018 চনত ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানৰ অধীনত আৰম্ভ হোৱা পিংক অটো সেৱাই মহিলা আৰু শিশুৰ সুৰক্ষাৰ লগতে মহিলা চালকৰ আৰ্থিক স্বাধীনতাৰ পথ প্ৰশস্ত কৰিছে 13খন পিংক অটোৰে আৰম্ভ হোৱা এই সেৱা বৰ্তমান বিভিন্ন কাৰণত 5খনলৈ হ্ৰাস পাইছে এই পিংক অটো চলোৱা সাহসী মহিলাসকলৰ মাজত আছে সৰস্বতী সাহু যিয়ে স্বামীৰ মৃত্যুৰ পিছতো পিংক অটো চলাই ছোৱালীক কেন্দ্ৰীয় বিদ্যালয়ত পঢ়াই আছে সবিতা সৰকাৰ যিয়ে স্বামীৰ নিৰুদ্দেশ হোৱাৰ পিছতো 2 কন্যাৰ ভৰণ পোষণ কৰিছে অনিতা সূত্ৰধৰ যিয়ে অসৎ লোকৰ পৰা যুৱতীক ৰক্ষা কৰি নিজৰ সন্তানক পঢ়াইছে আৰু পূৰ্ণিমা দাস যিয়ে হৃদৰোগী স্বামীৰ চিকিৎসাৰ খৰচৰ বাবে অটো চলায় ই ৰিক্সাৰ প্ৰতিযোগিতাৰ ফলত এই মহিলাসকলৰ জীৱিকাৰ পথ জটিল হৈ পৰিছে তথাপিও এই সাহসী মহিলাসকলে পিংক অটোৰ চলাই পৰিয়ালৰ ভৰণ পোষণৰ লগতে সমাজত সবলীকৰণৰ প্ৰতীক হিচাপে থিয় দিছে ৰাজ্য চৰকাৰৰ পৰা বিকল্প ব্যৱস্থাৰ প্ৰয়োজনীয়তাত জোৰ দিয়া হৈছে যদিও যাতে অধিক মহিলাই এই পথ বাছি ল'ব পাৰে চেলুট সেইসকল মহিলালৈ এতিয়া আমি আহিছোঁ পৰৱৰ্তী খবৰটোলৈ কৃত্ৰিম বানত ককবকাইছে গুৱাহাটী মহানগৰীৰ চাৰিওফালে কেৱল পানী আৰু পানী 28 আগষ্ট 2025ত গুৱাহাটীত মুখলধাৰ বৰষুণৰ ফলত কৃত্ৰিম বানে জনজীৱন স্তব্ধ কৰি দিয়ে জিএছ ৰোড চানমাৰী গণেশগুৰি কাহিলীপাৰা আদি অঞ্চলত পানী জমা হৈ জনজীৱন স্তব্ধ কৰাৰ লগতে বহুতো বাহন বিকল কৰি তোলে যোৱা মঙলবাৰে বানত জোৰাবাটত এজনৰ মৃত্যু হৈছিল মহানগৰীৰ পৰিস্থিতি অতি গুৰুতৰ হৈ পৰা দেখা যায় এই সময়ত এইখিনিতে চমুকৈ আমি বতৰৰ খবৰটো দি থওঁ কালি গুৱাহাটী আৰু চুবুৰীয়া অঞ্চলবোৰত ধাৰাসাৰ বৰষুণ হোৱাৰ বাবে চহৰ আৰু চুবুৰীয়া অঞ্চলসমূহত ব্যাপক জলাবদ্ধতাৰ সৃষ্টি হৈছে যাৰ ফলত তীব্ৰ যান-জঁটৰ উদ্ভৱ হৈছে ইয়াৰ মাজতে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আগন্তুক 24 ঘণ্টাৰ ভিতৰত গুৱাহাটী চহৰকে ধৰি ৰাজ্যৰ বিভিন্ন অংশত বজ্ৰপাত বৰষুণসহ ধাৰাসাৰ বৰষুণ আৰু অতি ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা জনাইছে এতিয়া আমি আহিছোঁ পৰৱৰ্তী খবৰটোলৈ
কলঙক বেদখলমুক্ত কৰাৰ প্ৰয়াসেৰে স্পীডবোটেৰে অঞ্চলটো পৰিদৰ্শন জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ। নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই 28 আগষ্ট 2025 স্পীডবোটেৰে কলঙৰ নৈ নেহেৰুবালিৰ পৰা 10 কিলোমিটাৰ পূব পশ্চিম অঞ্চল আৰু মৰিকলং বিল পৰিদৰ্শন কৰে। উদ্দেশ্য কলং নৈৰ দুয়োপাৰৰ অবৈধ বেদখল মুক্ত কৰা। তেওঁ নৈৰ স্তব্ধতাৰ কাৰণ পৰ্যবেক্ষণ কৰি অবৈধভাৱে নিৰ্মিত ঘৰৰ পৰা নৈত অপৰিষ্কাৰ পানী প্ৰৱাহ বন্ধৰ নিৰ্দেশ দিয়ে আৰু এই কথা অমান্য কৰিলে কঠোৰ আইনী ব্যৱস্থা ল'ব বুলিও জনায়। জিলা প্ৰশাসনে বেদখলকাৰীসকলক স্বেচ্ছাই বেদখল মুক্ত কৰাৰ আহ্বান জনাই ৰাইজৰ সহযোগিতা কামনা কৰিছে। পৰিদৰ্শনত অতিৰিক্ত জিলা আয়ুক্ত সৌভিক ভূঞা আৰু সদৰ ৰাজহ চক্ৰ বিষয়া ঋষিকেশ বৰুৱা উপস্থিত আছিল। এতিয়া আমি আহিছোঁ পৰৱৰ্তী খবৰটোলৈ। লাম্পিত অসম চৰকাৰৰ উন্নয়নমূলক কামত পুনৰ মেঘালয়ৰ বাধা প্ৰদান। 28 আগষ্ট 2025 কামৰূপৰ লাম্পিত অসম মেঘালয় সীমা বিবাদৰ কাৰণে অসম চৰকাৰৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ কালভাৰ্ট নিৰ্মাণ কামত মেঘালয়ৰ সমৰ্থক আৰু আৰক্ষীয়ে বাধা প্ৰদান কৰা দেখা যায়। বিৰোধীয়ে শ্ৰমিকৰ অস্থায়ী গৃহ ভাঙি দিয়ে, ফলত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। বকো ছয়গাঁও সমজিলা দণ্ডাধীশ ৰবেন দেউৰীৰ নেতৃত্বত কামৰূপ জিলা আৰক্ষী আৰু প্ৰশাসনৰ আলোচনাৰ পিছত পৰিস্থিতি সাময়িকভাৱে নিয়ন্ত্ৰণ কৰা দেখা যায়। এতিয়া আমি আহিছোঁ পৰৱৰ্তী খবৰটোলৈ। মহিলা সুৰক্ষাৰ বাবে এক সুদূৰ প্ৰসাৰী পদক্ষেপ তেজপুৰৰ ছাত্ৰৰ। উদ্ভাৱন কৰিলে বিশেষ ডিভাইচ, নাম হৈছে পকি ডিভাইচ। তেজপুৰৰ বেংগালুৰুৰ ৰামায়া ইনষ্টিটিউট অফ টেকন'লজিৰ প্ৰথম বৰ্ষৰ ছাত্ৰ শ্লোক খোছলাই মহিলাৰ সুৰক্ষাৰ বাবে পকি নামৰ এটা বিশেষ ডিভাইচ উদ্ভাৱন কৰিছে। এই লকেট বা চাবিৰ ৰিং হিচাপে ব্যৱহাৰযোগ্য ডিভাইচত দুটা বুটাম আছে। এটা টিপিলে অডিঅ' ৰেকৰ্ড হয় আৰু পৰিয়াল বা আৰক্ষীলৈ ফোন যায় আৰু ফোনৰ তথ্য যায়। আনটোৰ জৰিয়তে GPS-ৰ সহায়ত লাইভ লোকেশ্যন শ্বেয়াৰ কৰিব পৰা যাব। পশ্চিমবংগৰ চিকিৎসক মৌমিতাৰ ঘটনাৰ পৰা প্ৰেৰিত শ্লোকে 2023 তেজপুৰ বিশ্ববিদ্যালয়ৰ যুৱ উদ্ভাৱনী বঁটা লাভ কৰে। ডিভাইচটোত বজাৰত 4,000 টকাত মুকলিৰ বাবে তেওঁ অসমৰ ষ্টাৰ্টআপ গ্ৰাণ্টৰ বাবে আবেদন কৰিছে আৰু নিজৰ কোম্পানী এথাৰনোভা টেকন'লজি প্ৰাইভেট লিমিটেড প্ৰতিষ্ঠাৰ প্ৰস্তুতি চলাইছে। NCRBৰ তথ্য মতে 2020 ভাৰতত মহিলাৰ বিৰুদ্ধে 3,71,503টা অপৰাধৰ ঘটনা পটভূমিত এই ডিভাইচে নিৰাপত্তা বৃদ্ধিৰ সম্ভাৱনা কঢ়িয়াই আনিছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। এটিকলি দুটি পাতে কন্দুৱাইছে ক্ষুদ্ৰ চাহ খেতিয়কসকলক। সেউজীয়া সোণৰ দাম কমি 10 টকা হৈছেগৈ। ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সম্প্ৰতি পানীত হাঁহ নচৰা অৱস্থা। এনেকৈ দাম কমি গৈ থাকিলে উদ্যোগটোৱে শেষ হোৱাৰ আশংকা দেখা যায়। অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে বৰ্তমান গুৰুতৰ সংকটৰ সন্মুখীন হোৱা দেখা গৈছে। কেঁচা পাতৰ দাম তীব্ৰভাৱে হ্ৰাস পাই প্ৰতি কিলোগ্ৰামত 10ৰ পৰা 11 টকা হৈছেগৈ, যিটো উৎপাদন খৰচৰ তুলনাত অতি কম। প্ৰতি কিলোগ্ৰাম চাহপাত তুলিবলৈ মজুৰিৰ খৰচ 5 টকা আৰু সাৰ কীটনাশক অন্যান্য খৰচ মিলি প্ৰায় 9-10 টকা হ'লে খেতিয়কৰ লাভ শূন্য বা ঋণাত্মক হৈ পৰিছে। গোলাঘাটৰ টেঙানী অঞ্চলৰ প্ৰায় 2000 ক্ষুদ্ৰ চাহ খেতিয়ক, যিসকলে বছৰি 15 পৰা 16 লাখ কেজি চাহপাত উৎপাদন কৰে, এই দাম হ্ৰাসৰ ফলত আৰ্থিকভাৱে তেওঁলোক বিপদগ্ৰস্ত হোৱা দেখা যায়। এই ক্ষেত্ৰত চৰকাৰে অতি সোনকালে গুৰুত্ব দিয়া উচিত। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। সৈয়দা হামিদৰ বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বৈধতাৰ পোষকতাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ কঠোৰ সকিয়নি। 28 আগষ্ট 2025 মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সৈয়দা হামিদৰ গুৱাহাটীত বাংলাদেশী অনুপ্ৰৱেশকাৰীক বৈধতা দিয়াৰ পোষকতাৰ তীব্ৰ সমালোচনা কৰা দেখা যায়। তেওঁ স্পষ্ট কৰে যে অসমত অনুপ্ৰৱেশকাৰীক বৈধতা দিয়া নহ'ব আৰু লগতে হামিদৰ পুনৰ অসম ভ্ৰমণত আইনী ব্যৱস্থাৰো সকিয়নি দিয়ে। বৰ্তমান কোনো গোচৰ ৰুজু পৰিকল্পনা নাই বুলিও তেওঁ জনায়। হামিদে অসমক দানৱ দেশ বুলি মন্তব্য কৰাত বিভিন্ন দল সংগঠনেও তেওঁক গ্ৰেপ্তাৰৰ দাবী তুলিছিল। এতিয়া আহিছোঁ আমি ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহলৈ। 1 ছেপ্টেম্বৰৰ পৰা নতুন নিয়ম। আপোনাৰ জেপতো আছে নেকি 500 টকীয়া নোট? তেন্তে জানি লওক 1 ছেপ্টেম্বৰ 2025 পৰা ভাৰতৰ ৰিজাৰ্ভ বেংকে 500 টকীয়া নোটৰ জমা আৰু লেনদেনৰ ক্ষেত্ৰত নতুন নিয়ম জাৰি কৰিছে। এতিয়াৰ পৰা বেংকত 500 টকীয়া নোটৰ 10,000 টকাৰ অধিক হ'লে একেলগে জমা কৰিব নোৱাৰিব। জমাকাৰীয়ে পৰিচয় পত্ৰৰ সৈতে
আনুষংগিক দলিল দাখিল কৰিব লাগিব। এই পদক্ষেপৰ উদ্দেশ্য হৈছে জাল নোটৰ প্ৰচলন ৰোধ কৰা আৰু ডিজিটেল লেনদেনক উৎসাহিত কৰা। RBI জনাইছে যে 30 ছেপ্টেম্বৰ 2025ৰ ভিতৰত অতি পুৰণি 500 টকীয়া নোট বেংকত জমা কৰিব পাৰিব। নকল নোটৰ ব্যৱহাৰ বৃদ্ধিৰ বাবে এই কঠোৰ নিৰ্দেশ জাৰি কৰা হৈছে আৰু জনসাধাৰণক এই বিষয়ে সহযোগিতাৰ আহ্বানো জনোৱা হৈছে RBIৰ ফালৰ পৰা। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। নিৰ্বাচনৰ পূৰ্বে বিহাৰত প্ৰৱেশ জইচ-ই-মহম্মদ গোটৰ 3 সন্ত্ৰাসবাদীৰ। বিহাৰত আসন্ন বিধানসভা নিৰ্বাচনৰ পূৰ্বে পাকিস্তানৰ নিষিদ্ধ সংগঠন জইচ-ই-মহম্মদৰ 3জন সন্ত্ৰাসবাদী হছনেন আলী, আদিল হুছেইন আৰু মহম্মদ উছমান নেপালৰ কাঠমাণ্ডুৰ পৰা আগষ্টৰ দ্বিতীয় সপ্তাহত বিহাৰত প্ৰৱেশ কৰিছে। তথ্য অনুসৰি এই সন্ত্ৰাসবাদীয়ে দেশত সন্ত্ৰাসবাদী কাৰ্যকলাপৰ ষড়যন্ত্ৰ ৰচনা কৰিছে। ফলত বিহাৰত হাই এলাৰ্ট জাৰি কৰা হৈছে। বিশেষকৈ নেপাল সীমান্তৰ জিলাসমূহত নিৰাপত্তা জোৰদাৰ কৰা হৈছে। আৰক্ষীয়ে সন্ত্ৰাসবাদীৰ ফটো আৰু পাছপোৰ্টৰ তথ্য প্ৰকাশ কৰি তীব্ৰ নজৰদাৰী আৰু টহলদাৰীৰ নিৰ্দেশ দিছে। নিৰ্বাচনৰ সময়ত এই অনুপ্ৰৱেশে ৰাজ্যত তীব্ৰ আতংকৰ পৰিৱেশো সৃষ্টি কৰা দেখা যায়। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰলৈ। মোদী চৰকাৰে দিলে বিশেষ ঘোষণা। 2030 চনলৈকে পদপথৰ ব্যৱসায়ীসকলে নিৰ্ভয়ে ল'ব পাৰিব ঋণ। প্ৰধানমন্ত্ৰী স্বনিধি আঁচনিৰ ম্যাদ 2030 চনৰ 31 মাৰ্চলৈকে বৃদ্ধি কৰা হয়। পদপথৰ ব্যৱসায়ীৰ বাবে ঋণৰ পৰিসীমা প্ৰথম স্তৰত 15,000, দ্বিতীয় স্তৰত 25,000 আৰু তৃতীয় স্তৰত 50,000 টকা। দ্বিতীয় ঋণ পৰিশোধকাৰীৰ বাবে UPI লিংকড ৰূপে ক্ৰেডিট কাৰ্ড আৰু 1600 টকাৰ কেছবেকৰ সুবিধা দিয়া হ'ব। লগতে আঁচনিখনে উদ্যোগীকৰণ, ডিজিটেল দক্ষতা আৰু খাদ্য সুৰক্ষাৰ প্ৰশিক্ষণৰ লক্ষ্য ৰাখিছে। ইতিমধ্যে 1.15 কোটি হিতাধিকাৰীৰ বাবে 7,332 কোটি টকাৰ বাজেট নিৰ্ধাৰণ কৰা হয়। এতিয়া আহিছোঁ পৰৱৰ্তী খবৰলৈ। দীঘলীয়া সংঘাতৰ বাবে সশস্ত্ৰ বাহিনীক সাজু হোৱাৰ বাৰ্তা ৰাজনাথ সিঙৰ। ৰাজনাথ সিঙে কয় যে ৰাষ্ট্ৰীয় নিৰাপত্তা এতিয়া কেৱল সামৰিক বাহিনীৰে বিষয় নহয়, বৰঞ্চ ই সমগ্ৰ ৰাষ্ট্ৰৰ দৃষ্টিভংগীৰ বিষয় হৈ পৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে 27 আগষ্টত 2025ত মধ্যপ্ৰদেশৰ মহুৰ আৰ্মি ৱাৰ কলেজত ৰান সংবাদত কয় যে অভাৱনীয় ভূ ৰাজনৈতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে হ্ৰস্বকালীন বা 5 বছৰ পৰ্যন্ত দীঘলীয়া যুদ্ধৰ বাবে সাজু থাকিব লাগিব। তেওঁ জোৰ দি কয় যে ৰাষ্ট্ৰীয় নিৰাপত্তা এতিয়া কেৱল সামৰিক বাহিনীৰ নহয়, সমগ্ৰ ৰাষ্ট্ৰৰ দায়িত্ব। ভাৰতে কাৰো ভূমি নিবিচাৰে, কিন্তু নিজৰ অখণ্ডতা ৰক্ষাৰ বাবে যিকোনো পৰ্যায়লৈকে যাব লাগিব। তেওঁ অপাৰেশ্যন সেন্দুৰৰ সফলতাৰ প্ৰশংসা কৰি ইয়াক পাকিস্তানৰ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ভাৰতৰ সাহস আৰু প্ৰযুক্তিচালিত যুদ্ধৰ নিদৰ্শন হিচাপে উল্লেখ কৰে। তেওঁ আত্মনিৰ্ভৰশীলতাৰ ওপৰত গুৰুত্ব দি কয় যে এই দিশত অগ্ৰগতি হৈছে, তথাপি বহু পথ বাকী আছে। এতিয়া আহিছোঁ আমি আন্তঃৰাষ্ট্ৰীয় খবৰসমূহলৈ। আমেৰিকাক বিদায়, বিশ্বৰ 40খন দেশৰ সৈতে নতুন সম্পৰ্ক স্থাপন কৰিব ভাৰতে। যুক্তৰাষ্ট্ৰৰ 50% কৰ আৰোপৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰে বিশ্ব বজাৰত বস্ত্ৰ ৰপ্তানি বৃদ্ধিৰ বাবে ব্ৰিটেইন, জাপান, দক্ষিণ কোৰিয়াকে ধৰি 40খন দেশত আউটৰিচ কাৰ্যসূচীৰ পৰিকল্পনা কৰিছে। অন্যান্য দেশৰ লগতে জাৰ্মানী, ফ্ৰান্স, ইটালী, কানাডা, ৰাছিয়া, তুৰ্কী আৰু অষ্ট্ৰেলিয়াও আছে। এই 40খন দেশৰ বস্ত্ৰ আমদানিৰ বজাৰ $590 বিলিয়ন অধিক, য'ত ভাৰতৰ বৰ্তমানৰ অংশ মাত্ৰ 5ৰ পৰা 6%। ভাৰতীয় উদ্যোগ এক্সপৰ্ট প্ৰমোচন কাউন্সিল আৰু বিদেশত ভাৰতীয় মিছনৰ নেতৃত্বত গুণগত, বহনক্ষম আৰু উদ্ভাৱনীমূলক বস্ত্ৰৰ নিৰ্ভৰযোগ্য যোগানকাৰী হিচাপে ভাৰতক স্থান দিয়াৰ লক্ষ্যৰে এই কাৰ্যসূচী চলিব। 2024-25ত ভাৰতৰ বস্ত্ৰ আৰু পোছাক খণ্ডৰ মূল্য $179 বিলিয়ন, যাৰ ভিতৰত $37 বিলিয়ন ৰপ্তানি। এই পদক্ষেপে আমেৰিকাৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰি বিশ্ব বজাৰত ভাৰতৰ অংশ বৃদ্ধিৰ লক্ষ্য ৰাখিছে। এতিয়া বাতৰি আৰম্ভ কৰাৰ আগতে আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ল'ব, আৰু ভিডিঅ'টো যদি ভাল পাইছে তেতিয়াহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰলৈ। বিশ্বৰ দ্বিতীয় বৃহত্তম অৰ্থনীতি হিচাপে পৰিগণিত হ'ব ভাৰত।
EYৰ প্ৰতিবেদন অনুসৰি IMFৰ প্ৰক্ষেপণৰ ভিত্তিত ভাৰত 2038 চনৰ ভিতৰত ক্ৰয় শক্তি ক্ষমতা PPPৰ ক্ষেত্ৰত $34.2 ট্ৰিলিয়ন GDPৰ সৈতে বিশ্বৰ দ্বিতীয় বৃহত্তম অৰ্থনীতি হ'ব পাৰে, আমেৰিকাক অতিক্ৰম কৰি। 2030ৰ ভিতৰত ভাৰতৰ GDP $20.7 ট্ৰিলিয়ন উপনীত হ'ব। ভাৰতৰ শক্তি হৈছে 2025ত গড় বয়স 28.8 বছৰ, দ্বিতীয় সৰ্বোচ্চ সঞ্চয় হাৰ আৰু ঋণ GDPৰ অনুপাতে 2024ৰ 81.3%ৰ পৰা 2030ত 75.8%লৈ হ্ৰাস। চীনৰ GDP 2030ত $42.2 ট্ৰিলিয়ন হ'লেও বৃদ্ধ জনসংখ্যা আৰু ঋণৰ প্ৰত্যাহ্বান আছে। আমেৰিকাৰ ঋণ GDPৰ 120% অতিক্ৰম কৰিছে। ভাৰত 2028ত জাৰ্মানীক অতিক্ৰম কৰি বজাৰ বিনিময় হাৰত তৃতীয় বৃহত্তম অৰ্থনীতি হ'ব। আমেৰিকাৰ শুল্কৰ প্ৰভাৱ 0.9% GDPত হ'লেও ৰপ্তানি বৈচিত্ৰ্য আৰু ঘৰুৱা চাহিদাৰ জৰিয়তে ইয়াক 0.1%লৈ হ্ৰাস কৰা সম্ভৱ। আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই। আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ল'ব, যাতে আমি ভিডিঅ'সমূহ দি থাকিলে আপোনালোকে আপডেটসমূহ পাই থাকে। পুনৰ কালিলৈ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে সকলোকে ধন্যবাদ জনাইছোঁ।